আমাৰ মাজত উপস্থিত বহিব লাগিব বহিলক ঠিক আছে বহিলক তহঁতি পৰিবি নেকি ওপৰৰ পৰা নপৰ না ঠিক আছে কি খবৰ ভাল একদম ভাল আজি আমাৰ মাজত উপস্থিত ধুবুৰী জিলা বিজেপিৰ সভাপতি শ্ৰী ৰঞ্জিত কুমাৰ ৰায় ডাঙৰীয়া গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু ওবিসি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া হিমানী অধিকাৰী ডাঙৰীয়ানী দীপক কুমাৰ সাহা ডাঙৰীয়া ডক্টৰ দেৱময় সানিয়াল ডাঙৰীয়া প্ৰশান্ত বৰুৱা ডাঙৰীয়া এজিপিৰ কেন্দ্ৰীয় উপসভাপতি বিশ্বজিৎ কলিতা ডাঙৰীয়া বিশ্বজিৎ ৰায় ডাঙৰীয়া বনেন্দ্ৰ কুমাৰ মুছাহৰী ডাঙৰীয়া গোবিন্দ অধিকাৰী মণ্ডল ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ অসমত এতিয়া বহাগ মাহ চলি আছে কি নাই এই বহাগত আমাৰ অসমত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব 7 তাৰিখে ধুবুৰীত আৰু আজি আমাৰ উজনি অসম বৰাক উপত্যকা উত্তৰ অসমত আজি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হৈছে এই বহাগ মাহ যেতিয়া গৈ চ'ত মাহ পাব তেতিয়া আমাৰ অসমত বিধানসভাৰ ইলেকশ্যনো হ'ব তাৰ মানে এই বছৰত আমি পঞ্চায়তো জিকাব লাগিব আৰু বিধানসভাৰ ইলেকশ্যনত গোলকগঞ্জতো বিজেপি জিকাব লাগিব এক আগত মাটি বহাই দে আগত আৰু এই পঞ্চায়ত ইলেকশ্যনতে আমাৰ বিধানসভা ইলেকশ্যনৰো প্ৰস্তুতি আৰম্ভ হ'ব শ্ৰদ্ধাৰ ৰাইজ যোৱাবাৰ আমি গোলকগঞ্জ সমষ্টিটো অলপ ভোটত হাৰি গলো কিন্তু এইবাৰ আমাৰ জিলা পৰিষদৰ ইলেকশ্যনত এটা জিলা পৰিষদ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হলো আৰু 3টা আঞ্চলিক পঞ্চায়তো আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হলো আৰু যিকেইটা সিটত প্ৰতিদ্বন্দ্বিতা হ'ব তাতো ৰাইজৰ উৎসাহ দেখি আমি নিশ্চিত যে বিজেপি আৰু এজিপি বাকি সিটতো জিকিবই 100% গ্যাৰেণ্টি আছে হয় না নহয় শ্ৰদ্ধা ৰাইজ আমাৰ ধুবুৰীত এমপি ইলেকশ্যন হল এজন এমপি জিকিলে জিকাৰ পিছত মানুহে তেওঁক দেখা নাপায় আজি আমাৰ গোলকগঞ্জত এমএলএ জিকিলে এমএলএ মানুহক দেখা নাপায় মানুহৰ কাম কোনে কৰে আমাৰ বিজেপি দলে কৰে বিজেপি চৰকাৰে কৰে মোদী ডাঙৰীয়াই কৰে আপোনালোকে এটা হিসাব কৰি চাওক আমাৰ কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে তেতিয়া ধুবুৰী জিলাত মানুহৰ মাজত নিৰাপত্তা নাছিলে মানুহৰ মাজত ভয় আছিলে আৰু কংগ্ৰেছে কেতিয়াও আমাৰ মানুহখিনিক গুৰুত্ব দিয়া নাছিলে যেতিয়াৰ পৰা বিজেপি চৰকাৰ হল ধুবুৰী জিলাত উন্নতি হল আমাৰ মানুহখিনিয়ে নিৰাপত্তা অনুভৱ কৰিছে আৰু আপোনালোকে যদি হিসাব কৰি চাই আগতে ধুবুৰীত মুখ্যমন্ত্ৰী কেতিয়াও নাহিছিলে মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা
ধুবুৰীলৈ প্ৰত্যেক বছৰত এবাৰ দুবাৰ আহোৱেই আৰু ৰাতিও মই ধুবুৰীত থাকি যাওঁ কাৰণ আমাৰ ধুবুৰী জিলাৰ ৰাইজক আমাৰ ৰাইজক নিৰাপত্তা দিয়া আৰু আমাৰ জিলাখনৰ উন্নতি এই দুইটা কাম আজি আমাৰ চৰকাৰখনে কৰি গৈ আছে আৰু তাৰ কাৰণে আজি এই জিলাখনতো আমি সম্পূৰ্ণভাৱে নিজক নিৰাপদ আৰু আমি ডেভেলপমেণ্টৰ আঁচনিবিলাকো সুন্দৰভাৱে লাভ কৰিবলৈ সক্ষম হৈছোঁ শ্ৰদ্ধাৰ ৰাইজ মই 2021 চনত মুখ্যমন্ত্ৰী হৈছোঁ তাৰ আগতে বিজেপিৰ চৰকাৰ 5 বছৰ আছিলে যদি এই 9 বছৰক আমি বাদ দিওঁ অসমত আটাইতকৈ বেছি সময় কংগ্ৰেছ চৰকাৰে শাসন চলাইছিলে তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিলে কংগ্ৰেছৰ দিনত ৰাস্তা ঘাট স্কুল কলেজ আপোনালোকে নিজে বিচাৰ কৰি চাব পাৰে যে কংগ্ৰেছৰ তুলনাত আজি আমাৰ অসমখন কিমান আগুৱাই গ'ল শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰীসকলেই হওক সাধাৰণ ৰাইজৰ লগতো নাছিলে আৰু কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটা ল'বৰ বাবেও 2 লাখ 3 লাখ টকা ঘোষ দিবলগীয়া হৈছিলে কংগ্ৰেছৰ দিনত আশা কৰ্মী চাকৰি ল'বলৈও পইচা দিব লাগিছিল আনকি কংগ্ৰেছৰ দিনত এলপি স্কুলত ৰান্ধনি হ'বৰ কাৰণেও টকা দিব লাগিছিলে হয় নে নহয় শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ বনাইছিলে পাৰ চৰাই এটাও ঢুকিব নোৱাৰিছিলে সৰু সৰু ঘৰ আৰু দালাল নহলে কংগ্ৰেছৰ দিনত একো কাম নহৈছিল আজি আপোনালোকে চিন্তা কৰক চৰকাৰী চাকৰি কংগ্ৰেছৰ দিনত টকা নিদিলে চৰকাৰী চাকৰি নাপায় আৰু টকা দিলেও গ্যাৰেণ্টি নাই যে চৰকাৰী চাকৰি পাব চাকৰি লাগে কংগ্ৰেছৰ দালালক 5 লাখ টকা দিলো চাকৰি নাপালো আৰু সেই 5 লাখ টকাটো ঘূৰাই আনিবৰ কাৰণে তাৰ ঘৰত কমসে কম 5 বছৰ গৈ থাকিব লাগে হয় নে নহয় আৰু চাকৰি নোপোৱা লৰাকো 5 লাখ টকা ঘূৰাই দিবৰ কাৰণে 5 বছৰ যোৱা আহা কৰিব লাগে 1 লাখ 1.5 লাখ টকা ঘূৰাই দিব বাকি টকা ঘূৰাই নিদিয়ে আজি কংগ্ৰেছৰ লিডাৰ বিলাকে ধুবুৰী টাউনত মাটি কিনিছে ঘৰ কিনিছে জাগাই জাগাই গাড়ী কিনিছে এইবিলাক যে ঘৰ কিনিছে মাটি বনাইছে কোনো ব্যৱসায় কৰি বনোৱা টকা নহয় এই নিবনুৱা লৰা ছোৱালীৰ পৰা চাকৰিৰ নামত দালালি কৰি লোৱা টকাৰে আজি তেওঁলোকে ঘৰ বনাইছে আজি তেওঁলোকে গাড়ী কিনিছে মই ভুল কথা কৈছো নেকি মইতো নাম লিষ্টত এফালৰ পৰা গাই যাব পাৰো কিন্তু আজি বিজেপিৰ চৰকাৰ আহিলে আমি এটা এটা কৈ অসমত পৰিৱৰ্তনৰ বাবে চেষ্টা কৰিছো 4 বছৰৰ ভিতৰত চাকৰিৰ নামত টকা লোৱা দালালি কমপ্লিট বন্ধ হৈ গ'ল আজি কোনেও চাকৰিৰ নামত 1 টকাও খাব নোৱাৰে টকাটো বাদ দিয়ক তামোল পান এখনো চাকৰিৰ নামত আজি কোনেও খাব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আজি দুখীয়া লৰা ছোৱালীয়ে চাকৰি পাইছে দুখীয়া ঘৰৰ মানুহে আঁচনি পাইছে আৰু প্ৰথমবাৰ আমাৰ অসমত ৰাইজৰ অভাৱ অভিযোগ আজি ৰাইজৰ খা খবৰ লৈ চৰকাৰ চলাবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে চেষ্টা কৰিছে ৰাইজৰ যতেই দুখ
ৰাইজে য'তে কষ্ট পাইছে তাতে কিবা এটা কৰাৰ আমি চেষ্টা কৰিছো আৰু চাওঁতে চাওঁতে আজি আমাৰ অসমখন উন্নয়নৰ দিশত আগবাঢ়িছে আমাৰ অসমত যোৱা 4 বছৰত বন্দুকৰ শব্দ নোহোৱা হ'ল গুলি বাৰুদ নোহোৱা হ'ল অসমীয়া বঙালী কাজিয়া পেচাল নোহোৱা হ'ল অসমীয়া হিন্দী ভাষী কাজিয়া পেচাল নোহোৱা হ'ল জনজাতীয় অজনজাতীয় কাজিয়া পেচাল নোহোৱা হ'ল আজি আমাৰ অসমখনক এটা শান্তিৰ প্ৰগতি আৰু সমন্বয় ৰাজ্যলৈ ৰূপান্তৰিত হ'ল আজিতো মই অসমৰ সংখ্যালঘু মানুহখিনিকো মই এবাৰ মনত পেলাব দিম আপোনালোকেতো কেতিয়াবা কেতিয়াবা সকলো নহয় 90% মানুহে কংগ্ৰেছক ভোট দি দিয়ে লোকসভা ইলেকশ্যনত কিন্তু কংগ্ৰেছৰ দিনতেই আটাইতকৈ বেছি আমাৰ ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল কোকৰাঝাৰ ওদালগুৰিত নিৰ্মম ঘটনা ঘটিছিল বিজেপিৰ দিনত কোনোবাই যদি বেয়া কাম কৰা নাই সেই মানুহ শান্তিত আছে কতো কাৰো অসুবিধা নহয় কি লাগিলে হিন্দুৱে হওক লাগিলে মুছলমানেই হওক আজি আমাৰ ৰাজ্যখনত চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এটা পৰিৱেশ বিৰাজ কৰিছে কংগ্ৰেছে চাকৰিৰ নামত টকা ল'লে আৰু কংগ্ৰেছে আমাৰ অসমৰ কাৰণে একো নকৰিলে আজি মোদী ডাঙৰীয়াৰ দিনত ডাঙৰ ডাঙৰ আঁচনি আহিছে ধুবুৰী ফুলবাৰীৰ দৰে দলং হৈছে আজি আমাৰ ৰাজ্যখনৰ চাৰিওফালে হদিয়াৰ পৰা ধুবুৰীলৈ মানুহে বিকাশ আৰু উন্নয়ন দেখা পাইছে শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছৰ দিনত আমি কি পাইছিলো কাৰোবাৰ যদি মনত আছে আপোনালোকে মোক ক'ব পাৰে যে কংগ্ৰেছৰ দিনত আমি অৰুণোদয় পাইছিলো নেকি কংগ্ৰেছৰ দিনত নিযুত মইনা আছিলে নেকি কংগ্ৰেছৰ দিনত বিনামূলীয়া চাউল আছিলে নেকি কংগ্ৰেছৰ দিনত কি আছিলে লুঙ্গি ধুতি সূতা আঠুৱা আৰু কম্বল হয়নে লুঙ্গি আছিলে নে নাই ধুতি আছিলে নে নাই সূতা আছিলে নে নাই আঠুৱা আছিলে নে নাই কম্বল আছিলে নে নাই আৰু কি আছিলে আৰু কাৰো মনত নাই মুছুৰী আঠুৱাই আমি মুছুৰী কওঁ বুজিলি লুঙ্গি ধুতি কম্বল মুছুৰী আৰু সূতা হয়নে আৰু সূতাও কেনেকুৱা কংগ্ৰেছে কবা যে কংগ্ৰেছৰ মিটিং আছে মহিলাসকল আহিব লাগে বোলে গলে কি পাম বোলে সূতা পাম মহিলাসকল আহিলে মিটিঙত ভাষণ দাখন শুনিলে সূতা বিলাবৰ সময়ত 5000 মহিলা সূতাৰ বান্ডেল আছে 200টা এটা টাকৈ বান্ডেল তলত মাৰিব মহিলাবিলাকে ক্ৰিকেটৰ বলৰ কেচ ধৰা ধৰি সূতাৰ ওপৰত জপিয়াই পৰিব হয়নে নহয় মনত আছে নে নাই আপোনালোকৰ আছে নে নাই মনত এতিয়া অৰুণোদয় কেচ ধৰিব লাগে নে বেংকৰ একাউণ্টত নিজে নিজে ঢুকি যায় কি হয় নিজে নিজে সোমাই যায় না কবাত যাব লাগে আনিব কবাত আনিব যাব লাগে নেকি সব কংগ্ৰেছৰ দিনত সূতাটো পাবৰ কাৰণেও দালাল আছিলে সূতাৰ লেটা পাবৰ কাৰণেও তাতেও দালাল আছিলে লুঙিৰ কাৰণেও দালাল আছিলে কম্বলৰ কাৰণেও দালাল আছিলে মুছুৰীৰ কাৰণেও দালাল আছিলে বিনা দালালত কংগ্ৰেছৰ দিনত একো বস্তু কোনেও নাপাইছিলে সেইকাৰণে মই ইলেকশ্যনৰ মিটিং বিলাকত কওঁ যে কংগ্ৰেছে এই হাতৰ চিনটো বাদ দি দিব লাগে
তাৰ জায়গাত কংগ্ৰেছে লুঙিৰ চিনতে ইলেকশন খাৰা হ'ব লাগে হয়নে নহয় হাতৰ চিনত কংগ্ৰেছ খাৰা হৈ লাভ নাই কংগ্ৰেছে লুঙ্গিৰ চিনত উঠিব লাগে ইলেকশন শ্ৰদ্ধা ৰাইজ আমি লুঙ্গিও দিয়া নাই ধুতিও দিয়া নাই খুটাও দিয়া নাই আঠুৱাও দিয়া নাই আমি মুচুৰিও দিয়া নাই মোদী ডাঙৰীয়াই আমাক ৰেশন কাৰ্ড দিলে আমি বিনা পইচাত চাউল পালো মোদী ডাঙৰীয়াই আমাক ৰেশন কাৰ্ড দিলে যদি আমাৰ বেমাৰ আজাৰ হয় আয়ুষ্মান ভাৰত আয়ুষ্মান অসম 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা কৰিব পাৰিলো মোদী ডাঙৰীয়াই আমাক কৃষক সন্মান নিধিৰ টকা আমাৰ বেংকৰ একাউণ্টত দিলে আমাৰ কলেজত লৰা ছোৱালী পঢ়িবৰ বাবে বিজেপি চৰকাৰে বিনামূলীয়া এডমিশন কৰিলে কিন্তু বিনামূলীয়া এডমিশন লওঁতেও আমাক গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে পঞ্চায়তৰ সাৰ্টিফিকেট লাগে তাতো টকা পইচা খৰচ কৰিব লাগে সেই কাৰণে এইবাৰ আমি নিয়ম কৰিছো যে কলেজত এডমিশন লবৰ কাৰণে গাঁওবুঢ়াৰো সাৰ্টিফিকেট নালাগে মৌজাদাৰৰো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ড দেখুৱালে কলেজত আমি বিনা পইচাত এডমিশন পাই যাম শ্ৰদ্ধা ৰাইজ 2021 চনত আমি গোলকগঞ্জ সমষ্টিত 16,000 মহিলাক আমি অৰুণোদয় আঁচনি দিছিলো 830 টকা তাৰ পিছত লাহে লাহে 830 টকা 1250 হল আৰু এইবাৰ আমি গোলকগঞ্জ সমষ্টিত প্ৰায় 40,000 অৰুণোদয় আঁচনি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ মহিলাসকলে অৰুণোদয় পাব অশ্বিনী চৰকাৰে মোক কৈছে যে গোলকগঞ্জত দুখীয়া মানুহ বহুত আছে গতিকে আৰু 4-5 হাজাৰ যদি মই অৰুণোদয় পাই যাওঁ বহুতখিনি দুখীয়া মানুহক অৰুণোদয় দিব পাৰিম আজিৰ সভাতে মই আপোনালোকক কথা দিছো যিবিলাকে ফৰম পোৱা নাই তেওঁলোকৰ কাৰণে মই গোলকগঞ্জত আৰু 4,000 অৰুণোদয় আঁচনি পঠাই দিম ভাল হ'ব নে বেয়া হ'ব লুঙ্গি ভাল নে অৰুণোদয় ভাল একদম সঁচা কথা ক'ব মনৰ পৰা লুঙ্গি ভাল নে অৰুণোদয় ভাল অৰুণোদয় টকা দিটো লুঙ্গিও কিনিব পাৰি ধুতিও কিনিব পাৰি হয় নে নহয় লুঙ্গি ধুতিৰ কাৰণে লাইনত খাৰা হোৱাকৈ লুঙ্গি ধুতিৰ কাৰণে কংগ্ৰেছৰ মিটিঙত যোৱাতকৈ অৰুণোদয় 10 তাৰিখে টকা পাই গলো দোকানৰ পৰা লুঙ্গিখন কিনি ললো ধুতিখন কিনি ললো লেঠা মৰি গল হয় নে নহয় এই কামটোকে কংগ্ৰেছে বুজি নাপাইছিলে লুঙ্গি ধুতিৰ পইচাটো বেংকত দিলে হৈ গলহেতেন কিন্তু দালাল বিলাকক যে টকা দিব লাগে সেই কাৰণে তেওঁলোকে বেংকত টকা নিদিছিলে তেওঁলোকে সদায় বস্তু কিনিছিলে আৰু মিটিঙত আনিবৰ কাৰণে মহিলাসকলক খুটাৰ লোভ দেখুৱাইছিলে শ্ৰদ্ধা ৰাইজ এই নপৰিবি তই আকৌ পहिले মেডিকেল যাব লাগিব নামি দে আকৌ মৰিবি তাত শ্ৰদ্ধা ৰাইজ মই আপোনালোকক কলো যে ৰেশন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক চাউল দিলে হেলথৰ কাৰ্ড দিলে কৃষক সন্মান নিধি দিলে আৰু আমি আপোনালোকক কলেজত এডমিশনো বিনামূলীয়া কৰি দিলো কিন্তু আমাৰ দুখীয়া মানুহ গোলকগঞ্জত বহুত আছে অসমতো বহুত আছে সেই কাৰণে 1 অক্টোবৰৰ পৰা চাউলৰ লগতে ৰেশন কাৰ্ডত আমি কম দামত দালিও দিম নিমখো দিম আৰু চেনিও দিয়াৰ আমি ব্যৱস্থা কৰিম ভাল হ'ব নে বেয়া হ'ব
লুঙিতকৈ ভাল নে বেয়া একদম সঁচাটো চাউল দালি নিমখ চেনি দিম নে লুঙি দিম কি দিব লাগে অৰুণোদয় দিব লাগে নে লুঙি দিব লাগে একদম ঠিক কৰি কৈছেতো 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চেনিৰ দাম 30 টকা কমত পাম 1 অক্টোবৰৰ পৰা নিমখৰ দাম বজাৰতকৈ 10 টকা কমত পাম আৰু 1 অক্টোবৰৰ পৰা দালিৰ দাম বজাৰতকৈ 30 টকা কমত পাম এতিয়া চাউল হল অৰুণোদয় হল দালি হল নিমখ হল আৰু চেনি হল আৰু কি লাগিব তেল আৰু কি লাগিব খৰি লাগিব কি লাগিব ঠিক আছে মই আজি আৰু এটা বস্তু দি থৈ যাও আমাৰ অসমত এতিয়া গেছৰ দাম 950 আৰু এজেন্টে দিয়ে 1050 মান লৈ লয় হয়নে আৰু উজ্জ্বলা গেছত 550 টকা আৰু এজেন্টে আৰু 50 টকা বেছিকৈ লৈ লয় হয়নে এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকক গেছ মই 650 টকাত দি দিম ভাল হ'ব নে বেয়া হ'ব 650 টকাত গেছ পাব আৰু উজ্জ্বলা গেছ 250 টকাত ঘৰত পাই যাব কাৰ কাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে হাত দাঙক বঢ়িয়া আৰু গেছৰ কাৰ্ড কাৰ কাৰ হাতত আছে কানেকশ্যন এফালেও আছে এতিয়া আপোনালোকে চাওক অৰুণোদয় আহিলে আয়ুষ্মান ভাৰত আহিলে বিনামূলীয়া কলেজত এডমিশন আহিলে বিনামূলীয়া চাউল আহিলে কম দামত দালি আহিলে চেনি আহিলে নিমখ আহিলে আৰু কম দামত গেছৰ সিলিন্ডাৰো আহি ঘৰ পাই গল লুঙি ধুতিতকৈ ভাল নে বেয়া লুঙি ধুতিতকৈ ভাল নে বেয়া আৰু মই কেইটামান নতুন কথা কম আমাৰ ক্লাস 9ত ছোৱালীবিলাকক আমি সাইকেল দিও আৰু কলেজত ছোৱালী পঢ়িলে আমি নিযুত মইনা আঁচনি দিও যাতে ছোৱালীবিলাকৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে যি লৰা ছোৱালী এইবাৰ ডিগ্ৰী পৰীক্ষা পাছ কৰিব বিভিন্ন জায়গাত চাকৰিৰ কাগজ মাৰিব লাগে ফিজ জমা দিব লাগে দেউতাক মাকে কিমান দিব এইবাৰ আমি ঠিক কৰিছো যে ডিগ্ৰী পাছ কৰাৰ পিছত আমি 1 বছৰৰ কাৰণে লৰা ছোৱালীৰ বেংক একাউণ্টত 2,500 টকা কৰি দি গৈ থাকিম 1 বছৰৰ কাৰণে মেট্ৰিকৰ ৰিজাল্ট দিলে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিলে অহাবাৰো মেট্ৰিক পৰীক্ষা হ'ব হয়নে বছৰে বছৰে মেট্ৰিক হয় আমাৰ ধনী ঘৰৰ যি লৰা ছোৱালী আছে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে মাকে গাখীৰ খুৱাই লৰাই নাখায় গাখীৰ সদায় দেখিয়ে থাকে আৰু কি খাব কেতিয়াবা আমি কাবাৰ ঘৰত গলে মাকে কয় যে লৰাটোক অলপ বুজাবচোন ইমান পঢ়ে গাখীৰ এগিলাচো নাখায় কিন্তু যাৰ ঘৰত গাখীৰ নাই সি ক'ত গাখীৰ পাব ঠিক কৈছো নে নাই মই কাৰোবাৰ ঘৰত গাখীৰ আছে লৰাই নাখায় আৰু কাৰোবাৰ ঘৰত মাকে গাখীৰ দিব খোজে গাখীৰ নাই কিতাপ বহুত লৰা ছোৱালীয়ে কিনিব নোৱাৰে নোটবুক বা আমাৰ গাইড বুক আমি কিনিব নোৱাৰো আৰু মেট্ৰিক দিয়াৰ আগতে আমি ভাল কৰি খোৱা বোৱাও কৰিব নোৱাৰো এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালী মেট্ৰিক দিব মেট্ৰিক পৰীক্ষা নোহোৱালৈকে যাতে অন্তত গৰীব দুখীয়া মানুহে গাখীৰ এগিলাচ হলেও খাব পাৰে
সবৰে বেংক একাউণ্টত মাহত মই 300 টকা কৰি জমা দিম ভাল হ'বনে বেয়া হ'ব হ'ব ভাল এতিয়া কক মহিলাক 10,000 লাগিবনে নাই লাগিবনে নাই লাগিব আচ্ছা 10,000 লিষ্টত কাৰ নাম আছে হাত ডাঙকচোন অশ্বিনী বাই সবৰ নাম আছে এটা কথা জানে না নাই যে এই 10,000 টো প্ৰথমবাৰ দ্বিতীয়বাৰ আমি 25,000 পাম এইটো 10,000 আৰম্ভ গোলকগঞ্জত মই জুন মাহত আহিম আৰু আপোনালোকক 10,000 টকাটো দি থৈ যাম হ'ব কিন্তু সিদিনাখন অলপ লাহে লাহে আহিম আৰু ভাত পানী খাইহে যাম এনেকে দৌৰা দৌৰি কৰি নাযাওঁ হ'ব মাছৰ জোল খাব লাগিব সিদিনাখন ঠিক আছে এতিয়া মই এটা কথা কম 10,000 টো হৈ গল এই 10,000 টো আমি কেনেকে খৰচ কৰিম বিহালী সমষ্টি আছে তেজপুৰৰ কাষত আমি 10,000 টকা বিলালো মহিলা এগৰাকীয়ে মোক সেলফি খুদি আছিলে মই কলো উঠা মা নুঠে মোবাইলটো অলপ বেয়া আছিলে কয় আজিয়ে মোবাইলটো পেলাই দিম নতুন মোবাইল কিনিম এই 10,000 টকাটো মোবাইল কিনিবৰ কাৰণে নহয় আমাৰ স্বামীৰ ব্যৱসায় আছে তাতে দি দিয়ক কোনো আপত্তি নাই নিজে মুৰ্গী পুহিব হাঁহ পুহিব গৰু পুহিব কোনো আপত্তি নাই কিন্তু এই 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ আকৌ মই আপোনালোকক দিম মই কথা কলে কথা ৰাখোনে নাই কাবাৰ ডাউট আছে নেকি মই যি কৰো না নাই এতিয়া আপোনালোকে 10,000 টো পোৱাৰ পিছত টকাটো ভাল কৰি খৰচ কৰিব অহাবাৰ মই 25,000 দিম কিন্তু যাৰ এতিয়া 3টা বাচ্চা আছে পিছৰবাৰ যদি আকৌ 4টা হৈ যায় 25 টো নাপাব কিন্তু মই ঠিক কৈছো না নাই গতিকে আমাৰ সকলোকে মই কম যে এই আঁচনিটো পাবৰ কাৰণে আজিও 3টা বাচ্চাতকৈ বেছি হলে নাপায় আৰু 3টা জায়গাত বোলে মোৰ 4টা হৈ গল তেতিয়াও নাপাব সেইকাৰণে হাজবেণ্ড বিলাকে মনত ৰাখিব কথাটো ঠিক আছে পতি পত্নী দুইটাই মনত ৰাখিব এই 25 টো গৈ তাৰ পিছত 50 হ'ব 10,000 25,000 50,000 কিন্তু বাচ্চা 3টাই থাকিব লাগিব বাচ্চাৰ সংখ্যা বাঢ়িব নোৱাৰে আৰু ঘৰত যেতিয়া আমাৰ কম বাচ্চা হয় তেতিয়া আমি লৰা ছোৱালীক পঢ়াব পাৰো ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰো আগতে 12-13 বছৰ 9 বছৰতে লৰা ছোৱালীক বিয়া দি দিছিল আজিকালি জুনে 9 বছৰত বিয়া দিয়ে বছৰত একবাৰ জেলত যাব লাগে হয় না নহয় আজিকালি কমিও গৈছে এতিয়া এনেকৈ আমি অসমত বিভিন্ন গৰীব দুখীয়া মানুহক চৰকাৰী আঁচনি এইবিলাকেৰে আমি আমাৰ অসমখনক আগুৱাই লৈ যাব খুজিছো কিছুমানে মোক কয় যে আপুনি আঁচনিবিলাক মহিলাক দিয়ে পুৰুষক নিদিয়ে এতিয়া যিয়ে বুজি নাপায় তেওঁলোকে এইটো কথা কয় এই যে 1250 টকা অৰুণোদয় পায় মহিলাজনীয়ে কি নিজৰ কাপোৰত খৰচ কৰে নেকি ঘৰতেতো খৰচ কৰে না নাই স্বামীৰ কষ্ট কমি যায় না নাযায় যদি গ্যাস ঘৰত কিনিব লাগে কোনে কিনিব লাগিব স্বামীয়ে কিনিব লাগিব 1050 টকাত যদি মই 650 টকাত দিও টকাটো কাৰ বাচিব স্বামীৰ বাচিব না নাই যদি ছোৱালীৰ কলেজ ফিজ মই দিও পইচা কাৰ বাচিব বাপেকৰ বাচিব না নাই সেই কাৰণে আমাৰ অসমত আজি আমি দিয়া আঁচনিবিলাকে পতি পত্নী লৰা ছোৱালী গোটেই ঘৰখনকে আজি এটা অন্তত দৰিদ্ৰতাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে শ্ৰদ্ধাৰ ৰাইজ
1 অক্টোবৰৰ পৰা আশা কৰ্মীৰো দৰমহা বাঢ়িব। তো আশা কৰ্মী আচ্ছা জীৱিকা সখীটো মই বেলেগ কৰি কম, তই অলপ এতিয়া আশা কৰ্মী দৰমহা বাঢ়িব, ৰান্ধনীৰ দৰমহা বাঢ়িব, অংগনবাদীৰ দৰমহা বাঢ়িব, টিউটৰৰ দৰমহা বাঢ়িব আৰু বিদ্যালয়বিলাকৰ প্ৰাদেশিকৰণৰ কাম আমি হাতত ল'ম আৰু জীৱিকা সখী বাইদেউবিলাককো 10,000 দিওঁতে আৰু নতুন পুৰস্কাৰ দিম। ৰখি থাকিলে হ'ল, অলপ ডাউটত থাকিলে হ'ল কি দিব বুলি, ঠিক আছে। শ্ৰদ্ধাৰ ৰাইজ, এই 5 বছৰত অসমত যিমান সমস্যা আছিলে মই শেষ কৰাৰ বাবে চেষ্টা কৰিছোঁ। কাজিয়া পেচাল নোহোৱা হ'ল, গুলি বাৰুদ বম নোহোৱা হ'ল, ৰাইজৰ মাজত নিৰাপত্তা আহিলে আৰু আমাৰ অসমখন উন্নতিৰ পথত আগুৱাই গ'ল। কিন্তু মোৰ আৰু কৰিব মন আছে। মুখ্যমন্ত্ৰী হিচাপে মোৰ এইটো প্ৰথম, আগত কেতিয়াও CM হোৱা নাই, মই তাকো নাজানো CM হলে কি কৰিব পাৰি। এতিয়া বুজি পালো CM হলে কি কৰিব পাৰি। এই 5 বছৰ যি হ'ল সেইটো নাটকৰ নিত্য নাটিকা। অহা 5 বছৰ পুৰা আচল নাটকখন হ'ব আৰু বহুত উন্নতি হ'ব। তেতিয়ালৈকে গোলকগঞ্জতো আমাৰ MLA হৈ যাব, হয় নে নহয়? অহাবাৰ MLA জিকিবনে নাই? গোলকগঞ্জত জিকিবনে নাই? শ্ৰদ্ধাৰ ৰাইজ, আমি কি কৰিব লাগিব আজি আপোনালোকে চিন্তা কৰক। আমাৰ অসমৰ ল'ৰা ছোৱালী অসমত চাকৰি নাই, কৰ্ণাটকত গৈছে, অন্ধ্ৰপ্ৰদেশত গৈছে, কেৰেলাত গৈছে, 7,000-8,000 টকা দৰমহা পায়। বেমাৰ আজাৰ হলে চিকিৎসা নাপায় আৰু কিবা কাৰণত মৃত্যু হলেও ডেড বডিটো ঘূৰি নাহে, কাৰণ ডেড বডি ঘূৰাই আনিবলৈ 1 লাখ 1.5 লাখ টকা লাগে। মোৰ চেষ্টা, অসমত আমি উদ্যোগিক সন্মিলন পাতিলো, 5 লাখ কোটি টকাৰ উদ্যোগৰ প্ৰতিশ্ৰুতি আহিলে, অহাবাৰ আৰু আহিব। 1 লাখ টকা 50,000 টকাৰ কাম কৰিব ল'ৰা ছোৱালী বাহিৰত যাওক। কিন্তু আমাৰ অসমৰ কোনো ল'ৰা ছোৱালী যাতে 7,000-8,000 টকাৰ কাৰণে তামিলনাডু, কেৰেলা, কৰ্ণাটকত যাব নালাগে। তাত থকা ল'ৰা ছোৱালীবিলাকক মাকৰ বুকুলৈকে যাতে মই আকৌ ঘূৰাই আনিব পাৰোঁ, তাৰ বাবে আজি আমি আমাৰ কাম আমি আৰম্ভ কৰি দিছোঁ।